আচ্ছা দে সোফা ফালি পেলাছো তোফা বাদ দিয়া মোক কথাটো কওক তই মানে মোক এটা সহায় কৰিব লাগে সহায় অ কি সহায় মোক সেইটো কওক তই হাংগামা কৰিব লাগে হাংগামা হাংগামা নামটো আগতে ক'ৰবাত শুনিছো তই হাগ্ৰামা শুনিছ কিন্তু এইটো হাংগামা হাংগামা মানে ফাংচন চাংচন এই আন্দোলন জাতীয় জমতা ভৱন নহয় চমৰা দোকানত তোমাৰ দোকানত জমাদা জিবাদা এই তিৰিয়া জিম্পাটা হাই হাই তোমাৰ দোকানী হাই তাত গৈ কৰিবি কথা ক'বলৈ আহিছ জাবৰ জ্বলালে পুলিচে মাৰে পুলিচক বদনাম কৰিবলৈ আহিছ বিশ্বাস কৰক ছাৰ সিদিনা মোক দৌৰাইছেতো ঐ কিয় দৌৰাইছে ছাৰ সিদিনা যে আন্দোলন হৈ আছিল মই পৰিস্থিতি বেয়া দেখি দোকান বন্ধ কৰিলো দোকান বন্ধ কৰি জাবৰখিনি জ্বলাবলৈ লওঁতে পুলিচে মোক টায়াৰ জ্বলাই প্ৰতিবাদ কৰা বুলি খেদি আহিলে নহয় ছাৰ মই দৌৰিহে বাচিছো কি হয় ছাৰ এতিয়া জাবৰ জ্বলাবলৈ ভয় লগা হ'ল আৰু জাবৰ জ্বলাই মইনো কিয় বিপদ মাতি আনো বাৰু ছাৰ কথাটো তই মোক ভালকৈ বুজাই ক'ব লাগিছিলে দেখিছে না ছাৰ হ'ব হ'ব ব'ল আন্দোলনটোৰ সামনা কটালৈকে তই জাবৰ চাবৰ একো জ্বলাব নালাগে ব'ল ছাৰ আহিছোঁ ঠিক আছে যাওক ব'ল ছাৰ দেশৰ পৰিস্থিতি দেখিছে এতিয়া দেখিছো বাহিৰত মেচৰ কাঠি এটাও জ্বলাব নোৱাৰিব এইটো কি এনচাৰ দিলে বৌ এই ৰ'ব বৌ আপোনাৰ ওচৰত কমপ্লেইন এটা দিব লগা আছে ওৱাই কিহৰ এই কমপ্লেইন মুকুতাৰ দাদাই কি কৰিলে গৈ আছো আহকচোন আহক পালেনে পাম বিচাৰি আছো এখন কাগজ বিচাৰোতে আপোনাৰ ইমান সময় লাগিছে তাকে আজি অলপ টাইমটো বেছি খাইছো মই